গাইজ গুড মৰ্ণিং ৰাজদীপ ডেকা আন এটা ভিডিঅ'লৈ আপোনালোক সকলোৱে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ৰাতিপুৱাই টেণ্টতে থাকিলোঁ, বহুত কষ্টৰে থাকিলোঁ আৰু একদম লাইট চাইট নাই, তলত বস্তু পাৰিব বহুত অসুবিধা হয়। যেনেদৰে থাকিলোঁ এক ৰাতি কটাই দিলোঁ। এতিয়া মৰ্ণিং পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। এই বেলি উদয় হ'ব আৰু অলপ অলপ ওলাই আছে। পৰিৱেশটো চাওক না, কি ধুনীয়া। গা চা বিষ, ৰাতি একদম যেনে তেনে শুইছোঁ আৰু উপায় নাপায়। চাওক না পৰিৱেশটো কি ধুনীয়া। এইফালে বেলি ওলাব, এইটো হাইৱেটো। তাৰপিছত এইফালে মোনে পূৰা কিবা ফটো চটো কাৰণে টেণ্ট ফেন ৰেডি কৰি ৰাখিছে, একদম চকী টকী বাইক চাইক পূৰা ৰেডি কৰি ৰাখিছে। মই আপোনালোকক দেখাই আছোঁ, ধুনীয়া। আজি আমি যাম, এতিয়া আমি নংষ্টনৰ ফালে আছোঁ। এতিয়া আমি আজি মৰ্ণিং এতিয়া আমি মেগী চেগী বনাই আমলেট চামলেট বনাই খাই বৈ ফ্ৰেছ হৈ আমি চেৰাপুঞ্জীৰ ফালে যাম। চেৰাপুঞ্জী আমি ডিমেনৰ ঘৰত যাম। ডিমেন আমাৰ মাহীৰ ঘৰত যাম। কিবা কাম অলপ আছে মোনৰো, বহুত এক বছৰ হ'ল আমি যোৱাই নাই, এইবাৰ যাম। তাৰপিছত আৰু হেৰিত যাম, ক'ত যাম মোন আজি বুলষ্ট্ৰেকত যাম। আৰু কিবা এটা চেৰাপুঞ্জীৰ ফালে প্লেচ এটা আছে বোলে, কিবা ব্ৰিজৰ প্লেচ এটা, তাতে যাম। তাতে যাই এনজয় কৰিম। একদম ৰাতিয়ে কষ্ট মষ্ট শুলোঁ আৰু দেই, ভাল লাগিল। জেকেটটো বঢ়িয়া যে, ধুনীয়া জেকেট। এইটো মোনৰ জেকেট আজিৰ পৰা মই লৈ ল'ম আৰু। কেনেকুৱা লাগিছে তই জেকেটটো কৈ দিয়া। জেকেটটো খুবেই ভাল লাগিছে, বৰ ধুনীয়া গ্লেজিং মাৰি থাকে, ভাল লাগিছে দেই। ৰাতি তোমাক কেনেকুৱা দিছে, মানে তোমাক আনন্দ কেনেকুৱা দিছে জেকেটটো? আনন্দ বহুত ভাল দিছে, ধুনীয়া একদম। এইটো ধুনীয়াকৈ উৰি ফুৰি থাকিলোঁ, কাপোৰ চাপোৰ নাই, ঠাণ্ডা বহুত। তুমি ঘৰৰ পৰা কি লৈ আহিছিলা? চব আনিছোঁ, কি কি লাগে চব আনিছোঁ, জোতা চোতা মোজা। তুমি চব লৈ আহিছা, খালি এটা বস্তু লৈ আহা নাই? মই ৰাইডিং জেকেট আনিছোঁ। জাঙিয়াখন লৈ আহা নাই? চব লৈ আহিছে ৰাইজ, মানে গাইজ চব লৈ আহিছে, খালি এটা বস্তু লৈ আহিছে, জাঙিয়াখন লৈ আহা নাই। মাছ একো লৈ আহা নাই, সি খালি জাঙিয়াখন পিন্ধি আছে আৰু একো লৈ আহা নাই, আৰু খালি বাইক আৰু একো নাই তাৰ। ৰূপা একো আনা নাই। তো আপোনালোকে দেখিছে এতিয়া ভিউ, কি ধুনীয়া ভিউ। আপোনালোকে আহক। আৰু কেতিয়া আহিব লাগে কৈ দে, কোনটো মাহত আহিব লাগে কৈ দে ধুনীয়াকে। সদায় আহিব লাগে, সদায় ভিউ ভাল। এতিয়া আৰু আপোনালোকে যে আহিব বিচাৰিছে জুলাই আৰু আগষ্ট, অলপ বৰষুণ দিব পাৰে, কিন্তু আপোনালোকে চব এইবিলাক সেউজীয়া দেখা পাব। ইয়াত ঘাঁহটো আৰু ধুনীয়া সেউজীয়া দেখা পাব। এতিয়া আপোনাৰ ছেপ্টেম্বৰ হৈছেতো, আৰু ছেপ্টেম্বৰ লাষ্টত মানে আপোনাৰ এইবিলাক চব ড্ৰাই হৈ যাব। তো আপোনালোকে আহি মানে চাই ভাল নাপাব। তো আহিব লাগে যে এতিয়া আহক, নাইবা আপুনি যদি আৰু ছেপ্টেম্বৰৰ যদি 20 পিছত আহে, আপোনালোকে চব মানে শুকান শুকান দেখা পাব ঘাঁহবিলাক। চ' গতিকে এতিয়া ঠাণ্ডা আহি আছে, ঠাণ্ডা হ'ব, মানে বৰষুণটো কমি যাব। তো গতিকে ঘাঁহবোৰ মানে মৰি যায়। তো আপোনালোকে এতিয়া আহক, বেষ্ট টাইমিং হয়। আৰু ৰাজদ্বীপেতো আৰু পূৰা ধামাকা মচাই যে ৰাতিতে পাতি আছে। একদম বাইকৰ অৱস্থা, সেইফালে আমাৰ ইয়াতে চকী টেণ্টৰ অৱস্থা। এয়া ৰাতি ইয়াতে শুলোঁ। এইটো শ্লিপিং বেগ তলত পাৰি লৈছোঁ। এইফালে কিবা কিবি এইটো গাৰু, এইটো মোৰ গাৰু, এইটো মোনৰ গাৰু, এইবিলাক টিকেট, সেইটো মোৰ ৰাইডিং জেকেটটো, এইবিলাক হেলমেট, খোৱা বস্তু চোৱা বস্তু কিবা কিবি আছে। এই কণী এতিয়া ধুনীয়া হয়, ভালে লাগিল। টেণ্টৰ ভিতৰত অকণমান ঠাণ্ডা লাগে আৰু, তথাপি কিন্তু শুই ভাল লাগিল। হোটেলত থাকিলে 2000-2500 টকা যাবতো, কাৰণ টেণ্টত থাকিলে সেইটো পইচা বাচি গ'ল। এতিয়া আমি লেটিং চেটিং বিলাক তেল ডিপুত কৰি দিমতো, পূৰা আমাৰ ফ্ৰী হৈ যাব 2000-2500 টকা। এই আৰু ভিউ চাওক না, কি ধুনীয়া। এইটো বেলি ওলাইছে আৰু কি ধুনীয়া লাগিছে, দেখিছেনে ভিউটো? এইয়া এই ওচৰতে ঘৰ আছে, বেছি দূৰত থকা নাই, কাৰণ পাহাৰীয়া এলেকাটো বেছি দূৰত থাকিবৰ কাৰণে ভয় লাগে। এই ৰাস্তাৰ ওচৰতে আছোঁ, মানুহ দুনুহ আছে, ভাল লাগিছে। এইখন দোকান মাৰ্কেট হয়। আৰু এড্ৰেছটো লোকেশ্যনটো আপোনালোকে যদি আহিবলৈ বিচাৰে, আপোনালোকে মাওফালনৰটো আহি পাইছে, মেক্সিমাম লোকে আপোনালোকে মাওফালনটো আহি পাইছে। মাওফালনৰ পৰা আপুনি নিয়াৰ এবাউট আপোনালোকে আহক 10 কিলোমিটাৰ্ছ বা 10 কিলোমিটাৰ 20 হ'ব পাৰে, এপ্ৰক্সিমেটলি আমি নাজানো, কিন্তু আপুনি চিধা আহি থাকক, এইটো ভিউটো পাই যাব ইয়াতে। এই ৰাস্তাৰ লগতে, এইটো ৰাস্তা নেশ্যনেল হাইৱেৰ লগতে এইবিলাক ধুনীয়াকৈ পাহাৰবিলাক আছে, তাতে থাকিব পাৰিলে হ'ল। আৰু নামটো অলপ জাত বিজাত নামটো এবাৰ কৈ দে মোন। নামটো ইয়াতে দি আছে গ্ৰীণ স্মল লেণ্ড বুলি, হা। ইয়াতে লিখা আছে গ্ৰীণ স্মল লেণ্ড বুলি। তো তাত বেলেগ লিখা আছে কিন্তু দেই। তই আৰু আমি মানে স্পেলিং কৰিব, মানে প্ৰনাউন্সটো কৰিব বহুত দিগদাৰ হয় নামটো। তো গতিকে আপোনালোকে কেনেকুৱা, আপোনালোকে ফটোটো দেখাই দিব ৰাজদ্বীপে, আৰু এইটো গ্ৰীণ স্মল লেণ্ড বুলি মাৰিব। যদি আপোনালোকে গুগলত পায়, নাপালেতো আৰু পিছৰ কথা, আপোনালোকে জানে। এইটো নংস্পুক ৱেষ্ট খাচী হিলছ ডিষ্ট্ৰিক্ট। এইটো আহিব ৱেষ্ট খাচী হিলছ নংস্পুক। আপোনালোকে আহিব, খুবেই ভাল লাগিব। বেষ্ট টাইমিং মই কৈছোঁ জুলাই আগষ্ট, এতিয়া ছেপ্টেম্বৰটো, আৰু মানে আপোনালোকে যে আহে এতিয়া হওক, মিড অফ দ্য ছেপ্টেম্বৰত নাহিব, নহ'লে আপোনালোকে পূৰা শুকান ঘাঁহ দেখাব।
আৰু ঘাঁহবিলাক অলৰেডি মৰিছে দেখা দিয়ে তাতে ঘাঁহবিলাক অলপ মৰি গৈছে মৰিছে ঘাঁহবিলাক ৰঙচুৱা হৈ আছে যে মানে বৰষুণটো কমিছে নহ'লে এতিয়া আপোনাৰ যদি জুলাই বা আগষ্টত আহোঁতে ন ঠেৰাষাৰ বৰষুণ আমি বৰষুণ আধা ৰাস্তা পাইছোঁ অলপ অলপ বৰষুণ পাওঁ অলপ নাপাওঁ অলপ নাপাওঁ তো গতিকে আপোনালোকে এতিয়া আহক মানে এইখিনি ভিতৰতে আহক আপোনালোকে যে একদম 20 মান পিছত আপোনাৰ আহালৈকে একদম ড্ৰাই হৈ যাব ঘাঁহ আপোনালোকে একো মজা নাপাব ঠিক আছে থেংক ইউ হেল্ল' গাইজ এয়া আমাৰ কণী বইল হৈ আছে মোনৰ দুটা মোৰ দুটা কণী মোনে পুৰা কণী দুটা চাৰিটা কণী তই দুটা নাখা মোনৰ দুটা মোৰ দুটা কণী অৰ্থাৎ চাৰিটা কণী এইফালে কি ধুনীয়া মোনে ছেট আপ লৈ আহিছে জুই নজ্বলা জুই জ্বলাই নাই এইখিনি এনে বইল হৈ আছে বঢ়িয়া এই কি ধুনীয়া বকা উতলি আছে আপোনালোকে দেখা পাই আছে এইয়া মোন মানে একদম যোগাৰ মন্ত্ৰী হয় ই পুৰা চব যোগাৰ কৰিলে মই সেইকাৰণে ভাল লাগে তাক মই যোগাৰ মন্ত্ৰী চাওক গাইজ মই এনেকুৱা এটা মানুহ হয় মই নিজৰ কাৰণে ভাবোঁ প্ৰথমতে বেলেগৰ এটা মাৰ গ'লে মই নিজৰ কাৰণে যি লৈছিলোঁ চব লৈছিলোঁ কিন্তু চব যোগাৰ লৈ আহিছে ভাল লাগে দেই ইফালে ব্ৰেড লৈ আহিছে জেলি লৈ আহিছে এয়া চানা লৈ আহিছে ইফালে চানা ইফালে মেগী পানী বহুত বস্তু লৈ আহিছে তাৰ বেগডাল এইডাল বেগ ঐ ভগৱান মানুহে তাতকৈ ডাঙৰ বেগডাল ঐ ইয়াতে চব বস্তু সোমাই যায় ভাল লাগে একদম পুৰা আমাৰ দেশী বান্দা মানে দেশী যোগাৰমেন আৰু কিবা এটা কণ্টেক্ট পালে ইয়াক দি দিব ই পুৰা চব যোগাৰ কৰি দিব দেই বিয়া সকাম বাৰ্থডে চাৰ্থডে সকাম ভোজ টুপি দুটা আনিছে মোৰ কাৰণে এটা আনিছে তাৰ কাৰণেও আনিছে ভাল লাগে এইটো মোৰতো বাইকত আছে দেখিছেনে কিন্তু আমাৰ এইফালে কণী বইল হৈ আছে বক পকাই উতলি আছে বক পকাই চাওক না এইয়া বক পকাই উতলি আছে কণী কিন্তু জুই জ্বলিছে নে নাই ধৰিবই নোৱাৰি কিন্তু কণী বইল হৈ আছে দেই ৰাইজ ঢাকনখন মাৰি দিওঁ অতি সোনকালে হৈ যাব বাছ বেলি পুৰা একদম দেখিছে মাথাৰ ওপৰত উঠিল আৰু গাইজ আমাৰ এই খানা ৰেডি হৈ গ'ল কণী পুৰা বইল কৰি চিল কৰি ল'লোঁ চিলাই ল'লোঁ এইফালে বাদাম ভাজা চাহ জেলি ব্ৰেড এয়া এতিয়া আমি খাম আৰু এনজয় কৰিম ৱাও এইটো মোন এইফালে মই খাই আছোঁ কেনে লাগিছে মজা মোনৰ গেটআপটো বঢ়িয়া লাগিছে চাহ বহুত আছে বহুত ভাল লাগিছে দেই ইয়া মজা ন দেখালি না ব্ৰেড ব্লেক কণী মজা পৰিৱেশটো বহুত মজা লাগিছে আৰু খাই হৈ গ'ল এতিয়া মেগী খাই আছোঁ চামুচ নাই কিন্তু মেগীটো মোনে ধুনীয়াকৈ বনাই দিলে এতিয়া মেগী খাইছোঁ এই চাওক কি দীঘল মেগী ৱাও মজা মেগী চেগী খাই ভাবছোঁ আমি বস্তু বাহানি খাম বুলি কিনে ঘৰৰ ফালে যাম আৰু দেই ঠিক আছে ঘৰত যাম চেৰাপুঞ্জী ফালে যাম ঠিক আছে থেংক ইউ আমি বস্তু বাহানি বঢ়িয়াকৈ পেকিং কৰি ল'লোঁ এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ পূৰা গাড়ী লোডেড হৈ গ'ল আৰু লোডেড হেলমেট পৰি আছে বাই বাই ঠাইখিনিৰ পৰা বিদায় ল'লোঁ আৰু এইটো ভিডিঅ' এইখিনিতে সমাপ্ত কৰিলোঁ আৰু বেলেগ এটা ভিডিঅ'ত আপোনালোকক লগ পাম বেলেগ এখন ঠাইত বুলষ্টেকত লগ পাম ঠিক আছে থেংক ইউ ধন্যবাদ বাই বাই